Hello everyone, myself Ankur from Academia. So in this video, we will discuss the question and answer of the chapter Madam Rides the Bus. আজি তোমালোকৰ দশম শ্ৰেণীৰ যিটো মাডাম ৰাইডছ দ্য বাছ বুলি চেপ্টাৰ আছে, যিটো নৱম অধ্যায় হয়, সেই অধ্যায়টোৰ আমি যিবিলাক কুৱেশ্যন আছিলে সেই কুৱেশ্যনবিলাকৰ আনচাৰবিলাক ডিছকাছ কৰিম। তো চাওঁ আমি কি কুৱেশ্যন আছিলে। ফাৰ্ষ্ট টাইম তোমালোকৰ যিবিলাক অৰেল কম্প্ৰিহেনশ্যন চেক আছিলে সেইবিলাক কৰি দিছোঁ, দেন থিংকিং এবাউট দ্য টেক্সটলৈ যাম। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হোৱাট ৱাজ ভালিজ ফেভাৰিট পাষ্ট টাইম? ভালিৰ ফেভাৰিট পাষ্ট টাইম কি আছিলে? কেনেকৈ তাই সময়বিলাক কটাইছিলে? যে তাই ঘৰৰ সন্মুখৰ দুৱাৰখনৰ মুখত ৰৈ থাকি ৰাস্তালৈ চাই সময়বিলাক কটাইছিলে, হয়নে নহয়? তো আনচাৰটো হ'ব, ভালিজ ফেভাৰিট পাষ্ট টাইম ৱাজ টু ষ্টেণ্ড ইন ফ্ৰণ্ট ডৰৱে অফ আ হাউচ, ঘৰৰ সন্মুখৰ দৰ্জাখনৰ মুখত ৰৈ থকা, এণ্ড ৱাটছ দ্য ষ্ট্ৰীট, আৰু ৰাস্তাটো চাই থকা। দ্য ষ্ট্ৰীট আউটছাইড ইউজ টু বি ফুল অফ এক্টিভিটিজ হুইচ ৱে এনাফ টু কিপ হাৰ এমিউজড। যে ৰাস্তাত দেখি থাকে যিবিলাক এক্টিভিটি দেখি থাকে সেইবিলাকে তাইক আমোদ দিবৰ বাবে যথেষ্ট আছিল। তো আনচাৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ, ভালিজ ফেভাৰিট পাষ্ট টাইম ৱাজ টু ষ্টেণ্ড ইন ফ্ৰণ্ট ডৰৱে অফ আ হাউচ এণ্ড ৱাটছ দ্য ষ্ট্ৰীট। The street outside is used to be full of activities which were enough to keep her amused. Then next question song. What was the source of unending joy for Bali? What was her strongest desire? যে ভালিৰ যিটো আনএণ্ডিং জয়ৰ উৎস আছিলে বা শেষ নোহোৱা আনন্দৰ উৎস আছিলে সেইটো কি আছিলে? যে নতুন বাছখনত বাছখনত নতুন পেচেঞ্জাৰ যে দেখে, নতুন নতুন যাত্ৰী যে দেখে, সেইটো কি আছিলে? ভালিৰ বাবে এটা শেষ নোহোৱা আনন্দৰ উৎস আছিলে। গতিকে সেইটো লিখিব লাগিব। দেন হোৱাট ৱাজ হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ? তাইৰ যিটো উচ্চ অভিলাষ আছিলে সেইটো কি আছিলে? যে তাই বাছত এবাৰ হ'লেও ভ্ৰমণ কৰাৰ। তো আনচাৰটো হ'ব কি? দ্য বাছ ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভালি। বাছখনেই আছিল ভালিৰ বাবে এটা শেষ নোহোৱা আনন্দৰ উৎস। দ্য বাছ ইউজ টু ব্ৰিং এ নিউ ছেট অফ পেচেঞ্জাৰ্ছ এভৰি টাইম ৱেন ইট কাম ফ্ৰম দ্য টাউন। যেতিয়া টাউনৰ পৰা গাঁৱলৈ আহে সেই বাছখনে প্ৰত্যেকবাৰে নতুন নতুন যাত্ৰী লৈ আহে। গতিকে সেইবিলাক চাই থকাটো কি আছিলে? ভালিৰ বাবে। দ্য পিপুল অফ দেয়াৰ এক্টিভিটিজ ৱেৰ এ ট্ৰিট টু ৱাটছ ফৰ ভালি। যে সেই মানুহবিলাকে যিবিলাক কাৰুকাৰ্য কৰে, যেনেকৈ আহে, সেইবিলাক চাই থকাটোৱে ভালিৰ এটা এনজয়মেণ্ট আছিলে। হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ ৱাজ টু টেক এ ৰাইড ইন দ্য বাছ এটলিষ্ট ওৱান্স। আৰু তাইৰ যিটো উচ্চ অভিলাষ আছিলে সেইটো কি আছিলে? এবাৰ হ'লেও সেই বাছখনত ভ্ৰমণ কৰা। তো আনচাৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ, দ্য বাছ ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভালি। দ্য বাছ ইউজ টু ব্ৰিং এ নিউ ছেট অফ পেচেঞ্জাৰ্ছ এভৰি টাইম ৱেন ইট কেম ফ্ৰম দ্য টাউন। দ্য পিপল, দ্য এক্টিভিটিজ ৱেৰ এ ট্ৰিট টু ৱাটছ ফৰ ভালি। হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ ৱাজ টু টেক এ ৰাইড ইন দ্য বাছ এটলিষ্ট ওৱান্স। দেন কুৱেশ্যন নম্বৰ 3 যাওঁ আমি। হোৱাট ডিড ভালি ফাইণ্ড আউট এবাউট দ্য বাছ জাৰ্ণি? হাউ ডিড শ্বি ফাইণ্ড আউট দিজ ডিটেইলছ? এতিয়া কি কৈছে? ভালিয়ে বাছ জাৰ্ণিৰ বিষয়ে, বাছ যাত্ৰাৰ বিষয়ে কেনেকৈ জানিছিলে? কেনেকৈ সেই ডিটেইলছবিলাক লৈছিলে, সবিশেষ কেনেকৈ জানিছিলে? পোনপ্ৰথমতে তাই সেই কনভাৰ্চেশ্যনবিলাক শুনিছিলে, যে ওচৰ চুবুৰীয়া আৰু যিসকলে নিয়মীয়াভাৱে বাছখন ব্যৱহাৰ কৰে তেওঁলোকৰ কনভাৰ্চেশ্যনবিলাক শুনিছিলে। আৰু ডিটেইলছ মানে কিমান সময় লাগে, কিমান ভাড়া, কেতিয়া উভতি আহে, কেতিয়া যায়, সেইবিলাক কেনেকৈ লৈছিলে? বাই আস্কিং চাম কুৱেশ্যনছ, ডিছক্ৰিট কুৱেশ্যনছ, যে কিছুমান কেয়াৰফুলি বা সাৱধানে কিছুমান প্ৰশ্ন কৰি তাই সেইবিলাক সবিশেষ জানি লৈছিলে। এতিয়া আনচাৰটো হ'ব, ভালি ট্ৰাই টু লিচেন টু হাৰ নেইবাৰ্ছ টু গেট ইনফৰ্মেশ্যন এবাউট দ্য বাছ জাৰ্ণি। যে ভালিয়ে নেইবাৰ্ছসকলৰ, ওচৰ চুবুৰীয়াসকলে যিসকলে নিয়মীয়াভাৱে বাছখন ব্যৱহাৰ কৰে তেওঁলোকৰ পৰা ইনফৰ্মেশ্যনবিলাক গোটাইছিলে। চি উড আস্ক চাম ডিছক্ৰিট কুৱেশ্যনছ, তাই কি সুধিছিলে? কিছুমান সাৱধানে প্ৰশ্ন সুধিছিলে। টু গেট মোৰ ডিটেইলছ, যে বেছি পুংখানুপুংখভাৱে বাছ জাৰ্ণিটোৰ কথা জানিবলৈ তাই কিছুমান সাৱধানে প্ৰশ্ন কৰিছিলে। Thus she got information about distance of the town from her village and the total journey time the bus usually took. আৰু তেনেকৈয়ে তাই টোটেল ডিষ্টেঞ্চ আৰু যিমানটো দূৰত্ব, কিমান দূৰ হয় সেইটো গম পাইছিলে, আৰু কিমান সময় লাগে বাছখনে সেইটোও গম পাইছিলে, লগতে ভাড়াটোৰ কথাও গম পাইছিলে। তো আনচাৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ চোৱা, ভালি ট্ৰাইড টু লিচেন টু হাৰ নেইবাৰ্ছ টু গেট ইনফৰ্মেশ্যন এবাউট দ্য বাছ জাৰ্ণি। She would ask some discrete questions to get more details. Thus, she got information about distance of the town from her village and the total journey time the bus usually took. Next question. What do you think Bali was planning to do?
ভালিয়ে কি প্লেনিং কৰিছিলে বুলি তুমি ভাবা? কি ভাবা তোমালোকে যে ভালিয়ে বাছ যাত্ৰা কৰিবলৈ এটা প্লেন কৰিছিলে? এতিয়া আনচাৰটো হ'ব কি? ভালি প্লেন টু ফুলফিল হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ টু গ' অন এ বাছ ৰাইড। যে ভালিয়ে তাইৰ যিটো উচ্চ অভিলাষ আছিলে সেইটো ফুলফিল কৰিব বিচাৰিছিলে কি কৰি? বাছ যাত্ৰা কৰি। ভালি প্লেন টু ফুলফিল হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ টু গ' অন এ বাছ ৰাইড। নেক্সট কুৱেশ্যন চাম এতিয়া আমি। হোৱাই ডজ দ্য কণ্ডাক্টৰ কল ভালি মাডাম? ভালিক কিয় কণ্ডাক্টৰজনে মাডাম বুলি কৈছিলে? কিয় বাইদেউ বুলি কৈছিলে? যে তাইক জোকাবৰ বাবে, ধেমালি কৰিবৰ বাবে কৈছিলে, হয়নে নহয়? তো আনচাৰটো চাওঁ। ভালি ইজ ট্ৰাইং টু বিহেভ মোৰ মেচিয়ৰ দেন হাৰ এজ। যে ভালিয়ে তাইৰ বয়সতকৈ মেচিয়ৰ বিহেভ কৰিছিলে ব্যৱহাৰ কৰোঁতে। যে তাই যেন 8 বছৰীয়া নহয়, তাই যেন 20-21 বছৰীয়া ছোৱালী, তেনেকুৱা বিহেভ কৰিছিলে। চি ইজ ট্ৰাইং টু লুক অভাৰ কনফিডেণ্ট এণ্ড মেচিয়ৰ্ড। তাইক এনেকুৱা লাগিছিলে খুব আত্মবিশ্বাসী আৰু প্ৰাপ্তবয়স্ক যেন লাগিছিলে দেখাত। দ্য কণ্ডাক্টৰ ইজ এমিউজড এট হাৰ বিহেভিয়াৰ। আৰু কণ্ডাক্টৰজনে আমোদ পাইছিলে তাইৰ ব্যৱহাৰটো দেখি, ইমান সৰু ছোৱালীজনীৰ ব্যৱহাৰটো দেখি। ইন এন ইফৰ্ট টু টিচ ভালি, আৰু ভালিক জোকাবৰ বাবে সি কলছ হাৰ মাডাম। তাইক কি বুলি কৈছিলে? মাডাম বুলি কৈছিলে। তো আনচাৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। ভালি ইজ ট্ৰাইং টু বিহেভ মোৰ মেচিয়ৰ দেন হাৰ এজ। চি ইজ ট্ৰাইং টু লুক অভাৰ কনফিডেণ্ট এণ্ড মেচিয়ৰ্ড। দ্য কণ্ডাক্টৰ ইজ এমিউজড এট হাৰ বিহেভিয়াৰ এণ্ড ইন এন ইফৰ্ট টু টিচ ভালি হি কলছ হাৰ মাডাম। হ'ল। কুৱেশ্যন নম্বৰ 5টো চাওঁ। হোৱাই ডজ ভালি ষ্টেণ্ড আপ অন দ্য ছিট? হোৱাট ডজ চি চি নাও? ভালিয়ে কিয় উঠি লৈছিলে, ছিটটোৰ ওপৰত থিয় হৈ লৈছিলে? কিয় লৈছিলে? কাৰণ এখন ব্লেক কেনভাছে তাই বাহিৰলৈ যিটো দৃশ্য উপভোগ কৰি গৈছিলে সেইটোত বাধা নিদিছিলে। আৰু হোৱাট ডজ চি চি নাও? আৰু এতিয়া কি দেখিছিলে? কি দেখিছিলে? গছ গছনি দেখিছিলে, সেউজীয়া পথাৰ দেখিছিলে, নীলা আকাশখন দেখিছিলে, হয়নে নহয়? তো আনচাৰটো চাওঁ আমি। Vali's view was obstructed because of a canvas blind on the window and because of her small height, as well as she was unable to have a good view outside. যে ভালিয়ে বাহিৰলৈ চাই যাওঁতে সেই গ্লাছখনে যে তাইক বাধা দিছিলে আৰু তাইৰ হাইটটো কম হোৱাৰ বাবে তাই ভালদৰে নেদেখিছিলে, সেইবাবে কি কৰিছিলে তাই এটা সেই গ্লাছখন কেনভাছখনে মানে তাইক এটা বাধা নিদিছিলে বাহিৰলৈ চোৱাত। চি ষ্টুড আপ অন হাৰ ছিট টু হেভ এ বেটাৰ ভিউ অফ দ্য চিনেৰী আউটছাইড। যে বাহিৰৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো উপভোগ কৰিবৰ বাবে তাই তেতিয়া কি কৰিছিলে? ছিটটোৰ ওপৰত থিয় হৈ লৈছিলে। চি কুড চি এ কেনেল উইথ প্লাম ট্ৰিজ। তাই এটা খাল দেখিছিলে আৰু কি দেখিছিলে? প্লাম ট্ৰিজ, পাৰত কি দেখিছিলে? বগৰী গছ দেখিছিলে, গ্ৰাছলেণ্ডছ, সেউজীয়া পথাৰ দেখিছিলে, ডিষ্টেণ্ট মাউণ্টেইনছ, আঁতৰত পাহাৰ দেখিছিলে, এণ্ড দ্য ব্লু স্কাই, আৰু কি দেখিছিলে? নীলা আকাশখন দেখিছিলে। অন দ্য আদাৰ ছাইড, আৰু অন্যটো ছাইডত কি দেখিছিলে? অপজিট ছাইডটোত চি চিজ এ ডিপ ডিডছ এণ্ড দেন একৰ্ছ এণ্ড একৰ্ছ অফ গ্ৰীণ ফিল্ডছ। যে একৰ 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 হিচাপত বহুত একৰ সেউজীয়া পথাৰ দেখিছিলে যিমান দূৰ চকুৰে মনিব পাৰি। তো আনচাৰটো কি হ'ব? গোটেইটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। ভালিজ ভিউ ৱাজ অবষ্ট্ৰাক্ট বিকজ অফ এ কেনভাছ ব্লাইণ্ড অন দ্য উইণ্ড' এণ্ড বিকজ অফ হাৰ স্মল হাইট এজ ৱেল এজ চি ৱাজ আনএবল টু হেভ এ গুড ভিউ আউটছাইড। গুড ভিউ অফ আউটছাইড, অফটো লিখি ল'বা তোমালোকে। She stood up on her seat to have a better view of the scenery outside. She could see a canal with plum trees, grasslands, distant mountains, and the blue sky. And on the other side, she sees a deep ditch and then and acres of green fields. হ'ল। তো question number 7 to চাওঁ। What does Vali tell the elderly man when he calls her a child? যেতিয়া কণ্ডাক্টৰজনে ভালিক চাইল্ড বুলি কৈছিলে তেতিয়া কি বুলি কৈছিলে? যে মই কি বুলি কৈছিলে? মই চাইল্ড নহয়, মই ভাড়াও দিছোঁ, হয়নে নহয়? পইচাটোও দিছোঁ আইডলবিলাকে দিয়াৰ দৰে। গতিকে আনচাৰটো কি হ'ব? ভালি ডাজণ্ট লাইক টু বি কল্ড এ চাইল্ড। ভালিয়ে কি কৈছিলে? কাৰণ তাই চাইল্ড বুলি তাইক কোৱাটো তাই বিচৰা নাছিলে, ভাল পোৱা নাছিলে। চি থিংছ, তাই ভাবিছিলে ডেট চি ইজ গ্ৰ'ন আপ, তাই ডাঙৰ হৈছে, তাই ভাবিছিলে যে তাই ডাঙৰ হৈছে। চি চেজ, আৰু এতিয়া কৈছে কি কৈছিলে সেইটো ক'ম। চি চেজ ডেট চি হেড পেইড হাৰ ফুল ফেয়াৰ দ্য ৱে এডাল্টছ ডু। যে বয়সস্থসকলে বা প্ৰাপ্তবয়স্কসকলে যেনেকৈ সম্পূৰ্ণ ভাড়াটো দিয়ে গাড়ীত যাত্ৰা কৰিবৰ বাবে, সেইসকলৰ দৰে তাইও ভাড়াটো দিছে বুলি কণ্ডাক্টৰজনক কৈছিলে যেতিয়া তাইক চাইল্ড বুলি কৈছিলে। তো আনচাৰটো মই আকৌ এবাৰ কৈ দিছোঁ। ভালি ডাজণ্ট লাইক টু বি কল্ড এ চাইল্ড। চি থিংছ ডেট চি ইজ গ্ৰ'ন আপ। চি চেজ ডেট চি হেড পেইড হাৰ ফুল ফেয়াৰ দ্য ৱে এডাল্টছ ডু। কুৱেশ্যন নম্বৰ 8। Why didn't Vali want to make friends with the elderly woman? সেই বয়সস্থ মানুহগৰাকী যিগৰাকীয়ে তামোল চুবাই আহিছিলে, সেই মহিলাগৰাকীৰ লগত কিয় বন্ধুত্ব সম্পৰ্ক স্থাপন কৰিব নাছিলে?
কিয় নাছিলে? কাৰণ ভালিয়ে ভাবিছিলে যে এনেকুৱা এগৰাকী মহিলাৰ লগত কোনো ব্যক্তিয়ে সামাজিক হ'ব নোৱাৰে, কিয়নো সেই মানুহগৰাকী খুব ডাঙৰ ডাঙৰ কাণত ফুটা আছিলে, কুৎসিত ইয়েৰিংছ মানে কাণফুলি পিন্ধিছিলে, দেন তামোল চুবাই অহা গুণটো তাই নাকত ভাঙিছিলেহি, দেন তাই সেই মহিলাগৰাকীৰ মুখৰ পৰা পিক ওলাওঁ ওলাওঁ হৈ আছিলে যিকোনো মুহূৰ্ততে। গতিকে সেইবিলাক কাৰণত ভালিয়ে সেই মানুহগৰাকীক ভাল পোৱা নাছিলে বা সেই মানুহগৰাকীৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰিব বিচৰা নাছিলে। তো আনচাৰটো কি হ'ব? ভালি ডিডন্ট ৱান্ট টু মেক ফ্ৰেণ্ডছ উইথ দ্য এল্ডাৰলি উমেন। সেই বয়সস্থ মহিলাগৰাকীৰ লগত বন্ধুত্ব সম্পৰ্ক স্থাপন কৰিব বিচৰা নাছিলে। মেকটো মোৰ ইয়াতে কেপিটেল হৈ গ'ল, তোমালোকে স্মল কৰি ল'বা। বিকজ কাৰণ দ্য এল্ডাৰলি উমেনটো দি দাটো স্মল লেটাৰ কৰি ল'বা। দ্য এল্ডাৰলি উমেন ৱাজ হেভিং বিগ এয়াৰলবছ উইথ বিগাৰ হোলছ। যে ডাঙৰ ডাঙৰ ফুটাৰ মানে কাণৰ ফুটাকেইটা বহুত ডাঙৰ আছিলে মহিলাগৰাকী। এণ্ড ৱ'ৰ আগলি ইয়েৰিংছ, আৰু কুৎসিত কাণফুলি পিন্ধিছিলে। চি ৱাজ চিউইং বেটেল নাট, যে তামোল চুবাই আছিলে। এণ্ড দ্য বেটেল জুইচ, আৰু তামোলৰ পিক কি আছিলে? ৱাজ এবাউট টু চিপ আউট অফ হা মাউথ, যে মুখেৰে ওলাওঁ ওলাওঁ হৈ আছিলে তামোলৰ পিকবিলাক। তো আনচাৰটো আকৌ এবাৰ পঢ়ি দিছোঁ মই, চোৱা। ভালে ডিড নট ৱান্ট টু মেক ফ্ৰেণ্ডছ উইথ দ্য এল্ডাৰলি উমেন বিকজ দ্য এল্ডাৰলি উমেন ৱাজ হেভিং বিগ এয়াৰলবছ উইথ বিগাৰ হোলছ এণ্ড ৱ'ৰ আগলি ইয়েৰিংছ। She was seeing betel nut and the betel juice was about to sip out of her mouth. Hol? Then question number 9 to sound. How did Bhali save up money for her first journey? Was it easy for her? যে ভালিয়ে তাইৰ যাত্ৰাটোৰ বাবে পইচাখিনি কেনেকৈ সংগ্ৰহ কৰিছিলে, আৰু এইটো তাইৰ বাবে খুব সহজ আছিলনে? কেনেকৈ সংগ্ৰহ কৰিছিলে? তাইৰ হাতলৈ যিমানবিলাক পইচা আহে সকলো তাই সাঁচি গৈছিলে। আৰু এইটো তাইৰ বাবে সহজ আছিল জানো? নাছিল। কাৰণ তাই 60 পইচা এটা মাহৰ পৰা সিটো মাহৰ ভিতৰত খুব কম দেখে, আৰু তাই সেইটো সংগ্ৰহ কৰিবৰ বাবে তাইৰ যিবিলাক সৰু ল'ৰা ছোৱালীৰ যিটো লোভ থাকে বস্তু এটা কিনিবলৈ, সেইবিলাক সকলো ত্যাগ কৰিবলগীয়া হৈছিলে বা ৰেজিষ্ট কৰিবলগীয়া হৈছিলে। তো আনচাৰটো মই পঢ়ি দিছোঁ, চোৱা। ভালি ছেভড এভৰি কইন ডেট কেম হাৰ ৱে। ভালিয়ে তাইৰ হাতলৈ অহা সকলো কইন বা মুদ্ৰা সংগ্ৰহ কৰি গৈছিলে বা সাঁচি গৈছিলে। চি মেড গ্ৰেট ছেক্ৰিফাইচেছ, তাই বহুত ছেক্ৰিফাইচ কৰিছিলে, ত্যাগ কৰিছিলে। বাই কণ্ট্ৰলিং হাৰ নৰ্মেল চাইল্ডিছ আৰ্জেছ অফ হেভিং পেপাৰমিণ্টছ, টয়জ, বেলুনছ এটচেট্ৰা। যে চাইল্ডিছ আৰ্জেছ, যে সৰু ল'ৰা ছোৱালীয়ে যে বিচাৰে, কি বিচাৰে? পেপাৰমিণ্টছ, টয়জ, বেলুনছ, সেইবিলাক যে বিচৰাৰ যিটো সিহঁতৰ এটিটিউড থাকে, সেইটো তাই নিজৰ সেইখিনি ত্যাগ কৰিব লগা হৈছিলে। দিছ মাষ্ট হেভ বিন ডিফিকাল্ট ফৰ হাৰ টু অভাৰকাম দ্য টেম্পটেশ্যন অফ হেভিং দ'জ গুডছ। যে সেইবিলাক সৰু ল'ৰা ছোৱালীয়ে সাধাৰণতে বিচৰা বস্তুবিলাকৰ কিনিবলৈ যিটো লোভ, সেইটোৰ পৰা আঁতৰত থাকিবলগীয়াটো তাইৰ বাবে কিন্তু বৰ সহজ নাছিলে, সেইটো জটিল আছিলে, হয়নে নহয়? গতিকে আনচাৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। ভালি ছেভড এভৰি কইন ডেট কেম হাৰ ৱে। She made great sacrifices by controlling her normal childish urges of having peppermints, toys, balloons, etc. This must have been difficult for her to overcome the temptation of having those goods. Well, then question number 10 to Swami. What did Bhali see on her way that made her laugh? ভালিয়ে কি দেখিছিলে যিটোৱে তাইক হাঁহিবলৈ বাধ্য কৰাইছিলে? কি দেখিছিলে? এটা গৰু চেকুৰি যে আহি আছিলে, সেইটোৱে। ভালি চ' ডেট এ য়ং কাউ ৱাজ ৰানিং ভেৰি ফাষ্ট ইন দ্য মিডল অফ দ্য ৰোড। ভালিয়ে দেখিছিলে যে এটা বলদ গৰু খুব জোৰেৰে ৰাস্তাত চেকুৰি আহিছিলে। ৰাইট ইন দ্য ফ্ৰণ্ট অফ দ্য বাছ, বাছখনৰ সন্মুখৰ ফালে। দ্য বাছ শ্ল'ড ডাউন এণ্ড দ্য ড্ৰাইভাৰ চাউণ্ড হিজ হৰ্ণ লাউডলি এগেইন এণ্ড এগেইন। বাছৰ ড্ৰাইভাৰজনে বাছখন শ্ল' কৰি বা চালকজনে শ্ল' কৰি হৰ্ণটো কেইবাবাৰো বজাই আছিলে বাৰে বাৰে। বাট দ্য এনিমেল বিকেম ফ্ৰাইটেন, কিন্তু এনিমেলটোৱে, সেই গৰুটোৱে ভয় খাইছিলে। এণ্ড ষ্টাৰ্টেড গেলপিং ফাষ্টাৰ, আৰু জোৰেৰেহে চেকুৰি আহিব ধৰিছিলে। ভালি কুড নট কণ্ট্ৰল হাৰ লাফটাৰ আফটাৰ চিইং দিছ, আৰু ভালিয়ে সেইটো দেখাৰ পাছত নহহাকৈ থাকিব পৰা নাছিলে বা তাই হাঁহিক ৰোধ কৰি ৰাখিব নোৱাৰিছিলে। তো আনচাৰটো কি হ'ব? ভালি চ' ডেট এ য়ং কাউ ৱাজ ৰানিং ভেৰি ফাষ্ট ইন দ্য মিডল অফ দ্য ৰোড ৰাইট ইন ফ্ৰণ্ট অফ দ্য বাছ। দ্য বাছ শ্ল'ড ডাউন এণ্ড দ্য ড্ৰাইভাৰ চাউণ্ডেড হিজ হৰ্ণ লাউডলি এগেইন এণ্ড এগেইন। But the animal became frightened and started galloping faster. Bali could not control her laughter after seeing this. Next question to sir. Why did not she get off the bus at the bus station? যে বাছখনৰ পৰা ষ্টেচনত যেতিয়া ৰৈছিলেগৈ তাই কিয় নামি যোৱা নাছিলে? তাইৰ হাতত পইচা নাছিলে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, তাই বাছখনতে যাত্ৰা কৰিব বিচাৰিছিলে। 3 নম্বৰ কথা, তাই সেই বাহিৰলৈ যাবলৈ ভয় খাইছিলে, হয়নে নহয়? তো আনচাৰটো চাওঁ আমি। ভালি ডিড নট গেট অফ দ্য বাছ বিকজ ই ডিড নট ন' এনিথিং এবাউট দ্য টাউন। কিয় নামি যাব বিচৰা নাছিলে? কাৰণ তাই নগৰখনৰ বিষয়ে একোৱেই নাজানে। চি ৱাজ এফ্ৰেইড অফ গেটিং লষ্ট,
যে তাই হেৰাই যাব বুলি ভয় খাইছিলে। হেৰুৱাৰ ভয়ত তাই হেৰুৱাৰ আশংকা কৰি তাই কি কৈছিলে, নামি যাব বিচৰা নাছিলে। মোৰ অভাৰ, যিয়ে নহওক, হাৰ ৱে অফ ছেভিং মানি টু ফুলফিল হাৰ প্লেন এলাউড হাৰ অনলি টু বাই টিকেটছ ফৰ হাৰ জাৰ্ণি। আৰু তাইৰ যিটো ইচ্ছা আছিলে বাছ যাত্ৰা কৰা, সেই বাছ যাত্ৰা কৰিবলৈ তাই যিখিনি পইচা গোটাই গৈছিলে, যিমানখিনি গোট খাইছিলে, সেইখিনিয়ে অকল টিকটখিনি কিনিব পৰাকৈহে পইচা আছিলে তাইৰ হাতত, আৰু বেলেগ বস্তু কিনিব নোৱাৰি পৰাকৈ তাইৰ ওচৰত পইচা নাছিলে। গতিকে সেইটো কাৰণটো তাই নামি যোৱা নাছিলে। বিচাইডছ দিছ, ইয়াৰ উপৰিও she had to return before her mother could find her missing। আৰু ইয়াৰ উপৰিও তাই ঘৰলৈ ঘূৰি যাবলগীয়া হৈছিল মাকে তাইক হেৰাইছে বুলি বা ক'বলৈ আহিছে বুলি গম পোৱাৰ আগতেই। গতিকে সেইকেইটা কাৰণতে ভালেই বাছখনৰ পৰা নামি যোৱা নাছিলে। তো আনচাৰকেইটা মই আকৌ এবাৰ কৈ দিছোঁ। ভালি did not get off the bus because she didn't know anything about the town. She was afraid of getting lost. Moreover, her way of saving money to fulfill her plan allowed her only to buy tickets for her journey. Besides this, she had to return before her mother could find her missing. Then question number 12 to some. Why didn't Bhali want to go to the stall and have a drink? কিয় ভালি সেই দোকানখনলৈ যাব বিচৰা নাছিলে আৰু ক'ল্ড ড্ৰিংকছ খাব বিচৰা নাছিলে? হোৱাট ডজ ইট টেল ইউ এবাউট হাৰ? আৰু এইটো তোমাক কি কয়, তুমি কি বুজি পাইছা এইটোৰ পৰা? প্ৰথম কথা হ'ল যে ভালিয়ে যেতিয়া পইচা নাই বুলি কৈছিলে, তেতিয়া যিজন ড্ৰাইভাৰ আছিলে, কণ্ডাক্টৰ আছিলে, তেওঁ ট্ৰিট হিচাপে ক'ল্ড ড্ৰিংকছ এটা দিম বুলি কৈছিলে, কিন্তু তাই নল'লে। কিয়? কাৰণ হয়তো তাইৰ মনত এনেকুৱা মাকে চিন্তাধাৰা ভৰাই দিব পাৰে, বা সাধাৰণতে সৰু ল'ৰা ছোৱালীক সেইটো কথা মাক দেউতাকে কয় যে আনে বস্তু দিয়া, অচিনাকি মানুহে দিয়া বস্তু খাব নালাগে, বস্তু ল'ব নালাগে। গতিকে হয়তো সেইটো কাৰণতো তাই ক'ল্ড ড্ৰিংকছ খাবলৈ যোৱা নাছিলে, এই কি কয় কণ্ডাক্টৰজনে দিয়াৰ পাছতো, দিম বুলি কোৱাৰ পাছতো। গতিকে আনচাৰটো চাওঁ আমি। She did not want to go to the stall and have a drink even though the conductor offered her। যে কণ্ডাক্টৰজনে অফাৰ কৰাৰ পাছতো তাই সেই দোকানখনলৈ যাব বিচৰা নাছিলে আৰু ক'ল্ড ড্ৰিংকছ খাব বিচৰা নাছিলে। দিছ পৰ্ট্ৰেজ, এইটো আমাক উদঙাই দেখুৱায় ডেট she might be thought of taking anything from she might be thought of not taking anything from strangers। তাইক হয়তো এইটো শিকোৱা হৈছে যে অচিনাকি মানুহৰ পৰা কিবা ল'ব নালাগে। However, যিয়ে নহওক, although she is a small child, যিহেতু তাই এজনী সৰু ছোৱালী, she knows well how to behave properly with the outside world। যিয়ে নহওক, তাই সৰু ছোৱালী যদিও সেই বাহিৰৰ জগতখনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো তাই জানে। গতিকে আনচাৰটো হ'ল সেইটো। মই আকৌ এবাৰ পঢ়ি দিছোঁ। She did not want to go to the stall and have a drink even though the conductor offered her. This portrays that she might be thought of not taking anything from strangers. However, although she is a small child, she knows well how to behave properly with the outside world। হ'ল সেইখিনি। দেন এতিয়া তোমালোকৰ থিংকিং এবাউট দ্য টেক্সটত থকাখিনি আছে। চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো। হোৱাট ৱাজ ভালিজ ডিপেষ্ট ডিজায়াৰ? সেইটো ষ্ট্ৰং ডিজায়াৰটোৰ কথা সুধিছে। ফাইণ্ড দ্য ৱৰ্ডছ এণ্ড ফ্ৰেজেছ ইন দ্য ষ্টৰি ডেট টেল ইউ দিছ। সেইটো তোমালোকৰ কিতাপত যিবিলাক টেক্সট বুকত শেষত কুৱেশ্যন দিছে সেইকেইটা কৰাই দিছোঁ হা। তো তাই যিটো গভীৰ ইচ্ছা আছিলে বা খুব ষ্ট্ৰং ডিজায়াৰ আছিলে, সেইটো কি আছিলে, আৰু সেইটো কোনকেইটা ৱৰ্ডে কিতাপত তোমালোকক টেক্সট বুকখনৰ ষ্টৰিটোত কৈছে সেইকেইটা বাছি উলিয়াবলৈ কৈছে। আমি গম পাওঁ যে তাইৰ ডিজায়াৰটো কি আছিলে, টু গ' অন এ বাছ ৰাইড। তো আনচাৰটো হ'ব কি, ভালিজ ডিপেষ্ট ডিজায়াৰ ৱাজ টু গ' অন এ বাছ ৰাইড। দ্য ৱৰ্ডছ ইন দ্য ষ্টৰি, যে ষ্টৰিটোত সেইকেইটা ৱৰ্ডে এইটো কৈছে, ডেট টেল দিছ আৰ, এইটো কথা কয়, মানে তাইৰ ডিপেষ্ট ডিজায়াৰটো যে বাছ জাৰ্ণি হয় সেইটো কথা কয়। কি সেইকেইটা ফ্ৰেজ, চ'ৰ্চ অফ আনএণ্ডিং জয়, শেষ নোহোৱা আনন্দৰ উৎস, ষ্টেয়াৰ উইষ্টফুলি এণ্ড কিণ্ডল ইন হাৰ লঙিংছ ড্ৰিমছ এণ্ড হোপছ। গতিকে চ'ৰ্চ অফ আনএণ্ডিং জয়, ষ্টেয়াৰ উইষ্টফুলি এণ্ড কিণ্ডল অফ হাৰ লঙিংছ ড্ৰিমছ এণ্ড হোপছ, সেইকেইটা ফ্ৰেজে আমাক এইটো বুজায় যে ভালিৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰটো কি আছিলে, টু গ' অন এ বাছ ৰাইড, বাছ যাত্ৰা কৰাৰ। হাউ ডিড ভালি প্লেন হাৰ বাছ ৰাইড? হাউ ডিড চি ফাইণ্ড আউট এবাউট দ্য বাছ এণ্ড হাউ ডিড চি ছেভ আপ দ্য ফেয়াৰ? যে ভালিয়ে কেনেকৈ প্লেন কৰিছিলে, কেনেকৈ তাই ডিটেইলছ গোটাইছিলে আৰু কেনেকৈ পইচা গোটাইছিলে বাছত যাত্ৰা কৰিবলৈ। আমি গম পাওঁৱেই, মই আনচাৰটো পঢ়ি দিছোঁ, গতিকে বেছি দেৰি নকৰি। Over many days and months, Bali tried to listen to her neighbors to get information about the bus journey। প্ৰথম অৱস্থাত তাই কি কৰিছিলে, যে দিন মাহ ধৰি এনেকৈ সেই নেইবাৰ্ছবিলাকৰ, ওচৰ চুবুৰীয়া মানুহবিলাক যিবিলাকে নিয়মিতভাৱে বাছখন ব্যৱহাৰ কৰে,
তেওঁলোকৰ ফালৰ পৰা বাছখনৰ ইনফৰমেশ্যন তথ্য ল'বলৈ বিচাৰিছিলে। She would ask some discrete questions to get more details. তাই ভালিয়ে সেই মানুহবিলাকক কিছুমান সাৱধানে প্ৰশ্ন সুধিছিলে টু গেট মোৰ ডিটেইলছ, ভালদৰে পুংখানুপুংখভাৱে সেই বাছখনৰ বিষয়ে তথ্য জানিবৰ বাবে। Thus she got information about the distance of the town from her village and total journey time the bus usually took. আৰু তেনেকৈয়ে তাই সেই বাছখনৰ বিষয়ে কিছুমান ডিটেইলছ বা ইনফৰমেশ্যন তথ্য পাইছিলে যে ডিষ্টেঞ্চটো কিমান হয় সিহঁতৰ গাঁৱৰ পৰা টাউনলৈ, বা বাছখনে কিমান সময় লয় অহা যোৱা কৰোঁতে, সেইখিনি লৈছিলে। এতিয়া ভালিয়ে কেনেকৈ পইচাখিনি ছেভ কৰিছিলে সেইটো চাম। তোমালোকে পেৰেগ্ৰাফ কৰি লিখিব পাৰিবা ইয়াৰ পাছতো, মোৰ টাইপ কৰিবলৈ অলপ প্ৰব্লেম হয় কাৰণে মই সেইটো পেৰেগ্ৰাফ কৰি দিয়া নাই। তো চোৱা, ভালি ছেভড ইচ এণ্ড এভৰি পেনি চি গট, যিমানবিলাক পইচা পাইছিলে তাই চব গোটাই গৈছিলে। ৰেজিষ্টিং অল টেম্পটেশ্যন টু বাই পেপাৰমিণ্টছ টয়জ এটচেট্ৰা, যে পেপাৰমিণ্টছ টয়জ বেলুন সেইবিলাক কিনাৰ যিটো টেম্পটেশ্যন লোভ থাকে সেইবিলাক সামৰি তাই পইচাটো গোটাই গৈছিলে। ইভেন এ ৰাইড অন মেৰি গ' ৰাউণ্ড ইন দ্য ভিলেজ এনুৱেল ফেয়াৰ চ' ডেট এজ টু ছেভ 60 পইচা, যে 60 পইচাটো গোটাবৰ বাবে তাই আনকি গাঁৱত হোৱা সেই মেৰি গ' ৰাউণ্ড, যিটো গাঁৱৰ বছৰেকীয়া মেলা হয়, তাত সেই মেৰি গ' ৰাউণ্ড খেলটোত তাই ভাগ নোলোৱাকৈও আছিলে। সেইটো টেম্পটেশ্যনো তাই ত্যাগ কৰিছিলে বা লোভ ত্যাগ কৰিছিলে। ইট ৱাজ এ ছিক্ৰেট ট্ৰিপ হুইচ চি প্লেণ্ড উইদাউট নলেজ অফ আৰ মাদাৰ, আৰু এইটো এটা গোপনীয় পৰিকল্পনা আছিলে যিটো তাই মাকৰ জ্ঞানৰ অবিহনে বা মাকে নজনাকৈ তাই মনে মনে প্লেন কৰিছিলে আৰু যাত্ৰাটো কৰিছিলে। তো আনচাৰটো হ'ল সেইটো। মই পঢ়ি দিছোঁ আকৌ এবাৰ চোৱা। Over many days and months, Bali tried to listen to her neighbors to get information about the bus journey. She would ask some discrete questions to get more details. Thus, she got information about the distance of the town from her village and the total journey time the bus usually took. Bali saved each and every penny she got, resisting all temptation to buy peppermints, toys, etc., and even a ride on the merry-go-round at the village annual fair so as to save 60 paise. It was a secret trip which she had planned without the knowledge of her mother. সেইটো হ'ল ফাৰ্ষ্টটো আনচাৰ। নেক্সটটো চোৱা, হোৱাট কাইণ্ড অফ এ পাৰ্চন ইজ ভালি, ভালি কেনেকুৱা পাৰ্চন আছিলে। টু আনচাৰ দিছ কুৱেশ্যন পিক আউট দ্য ফলোয়িং চেণ্টেঞ্চেছ ফ্ৰম দ্য টেক্সট এণ্ড ফিল ইন দ্য ব্লেংকছ, দ্য ৱৰ্ডছ ইউ ফিল ইন আৰ ক্ল'জ টু ইয়'ৰ আনচাৰ। ভালি কেনেকুৱা আছিলে সেইটো বুজাবৰ কাৰণে তোমালোকক ইয়াতে ব্লেংকছ কৰি দিছে। মই যিকেইটা আইটালিক্স কৰি মানে তোমাক হেৰি কৰি দিছোঁ, ৰেড কৰি দিছোঁ, সেইকেইটা তোমালোকৰ কিতাপত ব্লেংক কৰি দিয়া আছিলে, কিন্তু মই ইয়াতে আনচাৰটো একেবাৰে কৰি দিছোঁ। সেইকেইটা তোমালোকক বিচাৰিব কৈছে হা, আৰু ভালিৰ কেৰেক্টাৰটো কেনেকুৱা হয় সেইকেইটাৰ পৰা তুমি এটা ক্লু পাবা, সেই ক্লুটোৰ পৰা ভালি কেনেকুৱা হয় সেইটো বৰ্ণনা কৰিব কৈছে। প্ৰথমটো চোৱা, ষ্টপ দ্য বাছ এণ্ড এ টিনি হেণ্ড ৱাজ ৰেইজড কমাণ্ডিংলি, এখন হাতে যে কামাণ্ড দিছিলে সেইটো কথা কৈছিলে। কিতাপৰ পৰা জাষ্ট মই ৱৰ্ডটো লিখি দিছোঁ হা। য়েছ আই চিম্পলি হেভ টু গ' টু টাউন ছেড ভালি ষ্টিল ষ্টেণ্ডিং আউটছাইড দ্য বাছ, বাছখনৰ বাহিৰত ৰৈ ভালিয়ে কৈছিলে যে মই বাহিৰলৈ বাছখনত যাত্ৰা কৰিব বিচাৰোঁ বা নগৰলৈ যাব বিচাৰোঁ। দেৰ ইজ নবডি হিয়াৰ হুইজ এ চাইল্ড চি ছেইড হাটলি, তাই গৌৰৱেৰে কৈছিলে যে মোৰ বাহিৰে কোনো ইয়াতে সৰু ল'ৰা ছোৱালী নাই। আই কেন গেট অন বাই মাই চেল্ফ, মই অকলে বাছখনত যাব পাৰিম সেই বুলি কৈছিলে হা। আই কেন টেক কেয়াৰ অফ মাই চেল্ফ, মই নিজৰ কেয়াৰ ল'ব পাৰিম বুলি কৈছিলে। মোক গোটেই চেণ্টেঞ্চটো পঢ়ি নাই দিয়া। আই হোপ টু চি ইউ এগেইন, আৰু শেষত কি কৈছিলে, মই আপোনাক আকৌ লগ পাম। গতিকে এই ৱৰ্ডকেইটাৰ পৰা ভালি কেনেকুৱা হয় আমাক সেইটো আনচাৰটো কৰিব কৈছে। মই আনচাৰটো কৈ দিছোঁ, তোমালোকে চাই লোৱা। ভালি এপিয়াৰ্ছ টু বি এ কনফিডেণ্ট চাইল্ড, তো ফ্ৰেজকেইটাৰ পৰা গম পাওঁ যে ভালি খুব আত্মবিশ্বাসী ছোৱালী আছিলে। চি ডাজণ্ট লাইক পিপুল মেকিং এ ফান এট হাৰ, যে তাই কোনোবাই তাইৰ ওপৰত ধেমালি কৰাটো তাই ভাল নাপাইছিলে হা। সেই যোনবিলাকে মানুহে বা তাইৰ ক্ষেত্ৰত ধেমালি কৰে তাইক লৈ, সেইবিলাক মানে বিহেভিয়াৰ তাই ভাল পোৱা নাছিলে। অৰ ফিলিং পিটি এট হাৰ বিকজ, আৰু তাইক পুতৌ কৰাটোও ভাল নাপাইছিলে। বিকজ চি ইজ এ চাইল্ড, কাৰণ তাই এগৰাকী যিহেতু সৰু ছোৱালী আছিলে, হ'লেও তাইক পুতৌ কৰাটো তাই ভাল পোৱা নাছিলে। চি ইজ ভেৰি কেয়াৰফুল এণ্ড নট টু টক টু ষ্ট্ৰেঞ্জাৰ্ছ ডিউৰিং হাৰ জাৰ্ণি, আৰু তাই খুব সাৱধান আছিলে, সেইটো কথাও গম পাইছোঁ যে মানুহবিলাকৰ লগত বৰকৈ কথা পাতিব বিচৰা যিহেতু নাছিলে, যে তাই খুব সাৱধান আছিলে। এণ্ড নট টু টক টু ষ্ট্ৰেঞ্জাৰ্ছ ডিউৰিং হাৰ জাৰ্ণি, আৰু তাইৰ জাৰ্ণিটোত তাই কাৰো লগত অচিনাকি মানুহৰ লগত তেনেকৈ কথা পতা নাছিলে। হ'ল সেইটো। তো নেক্সটটো চাওঁ, হোৱাই ডজ দ্য কণ্ডাক্টৰ ৰেফাৰ টু ভালি এজ মেডাম, তো এনেকুৱা আনচাৰটা আমি আগত কৰি আহিছোঁ। গতিকে মেডাম বুলি কিয় কৈছিলে, যে তাইক অভাৰ কনফিডেণ্ট দেখি জোকোৱাৰ চলেৰে মেডাম বুলি কৈছিলে কণ্ডাক্টৰজনে। আনচাৰটো চোৱা, ভালি ইজ ট্ৰাইং টু বিহেভ মোৰ মেচিয়ৰ্ড দেন হাৰ এজ, চি ইজ ট্ৰাইং টু লুক অভাৰ কনফিডেণ্ট এণ্ড মেচিয়ৰ্ড, দ্য কণ্ডাক্টৰ ইজ এমিউজড এট হাৰ বিহেভিয়াৰ এণ্ড ইন এন ইফৰ্ট টু টিচ ভালি হি কলছ হাৰ মাডাম, যে ভালিয়ে খুব নিজৰ বয়সতকৈ আগবঢ়া যেন দেখাইছিলে সেই মানুহজনক, বা তেনেকুৱা লাগিছিলে।
চি ইজ ট্ৰাইং টু লুক অভাৰ কনফিডেণ্ট, তাই খুব বেছি আত্মবিশ্বাসী যেন লাগিছিলে এণ্ড মেচিয়ৰ্ড, প্ৰাপ্তবয়স্ক যেন লাগিছিলে। দ্য কণ্ডাক্টৰ ইজ এমিউজড এট হাৰ বিহেভিয়াৰ, আৰু তাই যিটো ব্যৱহাৰ দেখিছিলে সেই ব্যৱহাৰটো দেখি কণ্ডাক্টৰজনে আমোদ পাইছিলে। এণ্ড ইন এন ইফৰ্ট টু টিজ ভালি, আৰু ভালিক জোকোৱাৰ চলেৰে হি কলছ হাৰ মাডাম, তেওঁ তাইক কি বুলি কৈছিলে, মাডাম বুলি কৈছিলে। হোৱাই ডাজ ভালি ৰিফিউজ টু লুক আউট দ্য উইণ্ড' অন হাৰ ৱে বেক, কিয় ভালিয়ে খিৰিকীৰে বাহিৰলৈ চাবলৈ বিচৰা নাছিলে যেতিয়া তাই ঘূৰি আহিছিলে? কিয়? সেই গৰুটোৰ মৃত্যু হোৱা অৱস্থাটো দেখি তাই চাব বিচৰা নাছিলে, কাৰণ তাই দুখত ভাগি পৰিছিলে। চ' আনচাৰটো চোৱা, ভালি ৰিফিউজ টু লুক আউট দ্য উইণ্ড' অন হাৰ ৱে বেক এজ চি চ' দ্য ডেড বডি অফ দ্য কাউ হুইচ ৱাজ ৰানিং টুৱাৰ্ডছ দ্য বাছ ৱেন চি ৱাজ গয়িং টু টাউন, যে তাই যেতিয়া গৰুটো দেখিছিলে, মৃত গৰুটো, যিটো গৰু তাই প্ৰথম টাউনলৈ গৈ থাকোঁতে খুব চেকুৰি আহিছিলে, সেই গৰুটোৰ ঘূৰি আহোঁতে মৃত অৱস্থাটো দেখি তাই ভাগি পৰিছিলে, দুখ লাগিছিলে, আৰু সেইটো দেখাৰ পাছত তাই বাহিৰলৈ চাবলৈ নিবিচাৰিছিলে। দিছ মেড হাৰ ছেড এণ্ড ফ্ৰাইটেণ্ড এণ্ড দিছ মেমৰি ৱাজ হাণ্টিং হাৰ, আৰু সেই দৃশ্যটোৱে তাইক খুব দুখ আৰু ভয় খুৱাই দিলে, আৰু এণ্ড দিছ মেমৰি ৱাজ হাণ্টিং হাৰ, আৰু সেই স্মৃতিটোৱে তাইক বাৰে বাৰে খুন্দিয়াই আছিলে, যিবাবে তাই বাহিৰলৈ চাবলৈ বিচৰা নাছিলে ঘূৰি আহোঁতে। আকৌ পঢ়িছোঁ চোৱা আনচাৰটো, ভালি ৰিফিউজ টু লুক আউট দ্য উইণ্ড' অন হাৰ ৱে বেক এজ চি চ' দ্য ডেড বডি অফ দ্য কাউ হুইচ ৱাজ ৰানিং টুৱাৰ্ডছ দ্য বাছ ৱেন চি ৱাজ গয়িং টু টাউন, দিছ মেড হাৰ ছেড এণ্ড ফ্ৰাইটেণ্ড এণ্ড দিছ মেমৰি ৱাজ হাণ্টিং হাৰ। নেক্সট কুৱেশ্যনটো চাওঁ, হোৱাট ডাজ ভালি মিন when she says, I was just agreeing with you that you said about things happening without our knowledge, যে ভালিয়ে কৈছিলে যে মই মাত্ৰ এইটোতহে সমৰ্থন জনাইছোঁ যে তোমালোকে যে কৈছা যে আমাৰ কি হৈছে যে আমি নজনাকৈ কিছুমান ঘটনা ঘটি থাকে, সেইটো ভালিয়ে কিয় কৈছিলে, সেইটো কি বুজাইছে আচলতে ভালিয়ে, সেইটো সুধিছে যে আমি নজনাকৈ মাকহঁতে যে পাতি আছিলে, আমি নজনাকৈ কিছুমান কথা ঘটি থাকে, সেইটোত মই সমৰ্থন জনাইছোঁ বুলি কৈছিলে ভালিয়ে। গতিকে সেই ভালিয়ে সমৰ্থন কিয় জনাইছিলে সেইটো সুধিছে। While making this statement, Bhali was trying to hide the fact about her bus ride. She was also feeling erected লিখিবা হা, এইটো erected লিখি ল'ব, feeling elected at making a successful, feeling happy লিখিবা, এইটো electedটো আঁতৰাই দিব তোমালোকে, happy লিখিবা, সেইটো ভাল লাগিব তেতিয়া। While making this statement, এইটো কেলৈ কৈছিলে, Bhali was trying to hide the fact about her bus ride, যে বাছ ৰাইডিংটো যে কৰিছিলে সেইটো কথাটো লুকুৱাবৰ বাবে তাই সেইটো কথা কৈছিলে আচলতে। চি ৱাজ অলছ' ফিলিং, তাই কেনেকুৱা ফিলিং কৈছিলে, ফিলিং হেপ্পী, ইলেক্টেডটো তোমালোকে হেপ্পী কৰি ল'বা, এট এ ছাকচেছফুল এটেম্প এট হাৰ প্লেন, যে তাই যিহেতু এটেম্পটো তাই যিটো প্লেন কৰাত ছাকচেছফুল হৈছিলে সেইটোত তাই হেপ্পী হৈছিলে। দেন লাষ্ট কুৱেশ্যন, দ্য অথৰ ডেছক্ৰাইবছ দ্য থিংছ ডেট ভালি চিজ ফ্ৰম 8 years old's point of view, কেন ইউ ফাইণ্ড এভিডেঞ্চ ফ্ৰম দ্য টেক্সট ফৰ হিজ ষ্টেটমেণ্ট, যে অথৰজনে কৈছে যে ভালিয়ে 8 বছৰীয়া ছোৱালীৰ পাৰ্চপেক্টিভৰ পৰা, দৃষ্টিভংগীৰ পৰা কিছুমান বস্তু চাইছে, তোমাক সেই ষ্টৰিটোৰ পৰা বা টেক্সট বুকৰ পৰা কিছুমান এভিডেঞ্চ মানে প্ৰমাণ দিব কৈছে। তো মই এনচাৰটো পঢ়ি দিছোঁ চোৱা, য়েছ ফৰ ইনষ্টেঞ্চেছ, উদাহৰণস্বৰূপে দ্য অথৰ চেজ, অথৰে কৈছে মানে সৰু ল'ৰা ছোৱালী এটা ব্যৱহাৰ ক'ত ফুটি দিছে ভালিৰ দ্বাৰা, সেইকেইটা কৈছোঁ চোৱা। চি ৱাজ ফেচিনেটেড বাই দ্য বাছ, বাছখনৰ দ্বাৰা আকৰ্ষিত সাধাৰণতে কোনবিলাক হয়, সৰু ল'ৰা ছোৱালীবিলাক হয়, গতিকে সেইটো চাইল্ডিছ বিহেভিয়াৰ, 8 years old চাইল্ডিছ বিহেভিয়াৰ, 8 বছৰীয়া সৰু ল'ৰা ছোৱালীবিলাকৰ যিটো বিহেভিয়াৰ সেইটো ফুটি উঠিছে, মনৰ যিটো আশা মানে মনৰ যিটো সপোন সেইটো হেৰি কৰিছে, তাহাঁতৰ মনৰ পৃথিৱীখন প্ৰকাশ পাইছে। ৱাচিং দ্য বাছ ফিল উইথ এ নিউ ছেট অফ পিপুল ইচ টাইম ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ হাৰ, যে বাছখনত নতুন নতুন পেচেঞ্জাৰ দেখাটো তাইৰ বাবে এটা শেষ নোহোৱা আনন্দৰ উৎস আছিলে। এই নতুন নতুন পেচেঞ্জাৰ দেখি থকাটোত আনন্দ সাধাৰণতে কোনে পায়, সৰু ল'ৰা ছোৱালীয়ে পায়, গতিকে সেইটো সৰু ল'ৰা ছোৱালীৰ মনৰ পৃথিৱীখন আমাক দেখাবলৈ যত্ন কৰিছে অথৰে। When the author describes the bus, যেতিয়া অথৰে বাছখনৰ ডেছক্ৰিপশ্যন দিছে, হি ষ্ট্ৰেচেছ দ্য কালাৰ এণ্ড লুকছ অফ দ্য নিউ বাছ লাইক চিলভাৰ বিকজ এ চাইল্ড ইজ এট্ৰেক্টেড টু কালাৰ, যে সেই কালাৰৰ কথা বৰ্ণনা কৰিছে, লাইক চিলভাৰ বা গ্ৰীণ সেইবিলাকৰ কথা বৰ্ণনা কৰিছে, কাৰণ সাধাৰণতে সৰু ল'ৰা ছোৱালীয়েহে বাছখনৰ কেনেকুৱা ৰং কি কথা সেইবিলাক চাই থাকিব, গতিকে সেইটোত আমি দেখিছোঁ যে সৰু ল'ৰা ছোৱালী এটাৰ 8 বছৰৰ 9 বছৰ বয়সৰ সৰু ল'ৰা ছোৱালী এটাৰ মনৰ পৃথিৱীখন আমি দেখিবলৈ পাইছোঁ। দ্য ছিটছ ৱেৰ ছফ্ট এণ্ড লাক্সাৰিয়াছ, ছিটবিলাক খুব কোমল আৰু আৰামদায়ক আছিলে, সেইটো এটা এভিডেঞ্চ হা। নেক্সট চোৱা, দ্য ডেছক্ৰিপশ্যন ডেট দ্য অথৰ গিভছ ৱেন ভালি লুকড আউটছাইড ইজ অলছ' টিপিকেল অফ এন 8 year old হা।
যেতিয়া অথৰজনে বৰ্ণনাটো দিছে যে বাহিৰলৈ ভালদৰে চাই যোৱাৰ বৰ্ণনাটো দিছে আৰু সেই বৰ্ণনাটোত 8 বছৰীয়া সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ বৰ্ণনা কৰিব সেইটো ফুটি উঠিছে উদাহৰণস্বৰূপে দ্য ব্লু স্কাই একৰ্ছ অফ একৰ্ছ গ্ৰীণ ফিল্ডছ শ্ল' দ্য এন্থুজিয়াজম অফ এ চাইল্ড হা ব্লু স্কাই হয় নীলা আকাশ একৰ্ছ অফ গ্ৰীণ ফিল্ডছ একৰ হিচাপত সেউজীয়া পথাৰ শ্ল' দ্য এন্থুজিয়াজম অফ এ চাইল্ডৰ সৰু ল'ৰা ছোৱালীৰ যিটো উদ্যম সেইটো দেখুৱাইছে শ্ল' নহয় এ কাউ ৰানিং ইন ফ্ৰণ্ট অফ দ্য বাছ ফেচিনেটেড দ্য চাইল্ড হা গৰুটো দৌৰি অহা দেখি ছোৱালীজনীয়ে কি পাইছিলে ছোৱালীজনীক আকৰ্ষণ কৰিছিলে গৰু দৌৰি অহা দৃশ্যটোৱে হয়নে হোৱেৰ ইজ দ্য চাইট অফ ডেড কাউ ব্ৰড টিয়াৰ্ছ ইন হাৰ আইজ আৰু গৰুটোৰ মৃত্যু হোৱাত তাই চকু পানী ওলাই আহিছিলে সেইটো সাধাৰণতে সৰু ল'ৰা ছোৱালীয়ে প্ৰাণী এটা ঢুকালে পটককৈ মন চন বেয়া কৰি দিয়ে হয়নে নহয় সেইটো ফুটি উঠিছে এণ্ড চি ৰিফিউজ টু লুক আউটছাইড আৰু তাই সেইটো দেখাৰ পাছত বাহিৰলৈ চাবলৈ ভয় খাইছিলে বা বাহিৰলৈ চাবলৈ মন নকৰিছিলে সেইটোও হয় এটা হা অন হাৰ ৰিটাৰ্ণ জাৰ্ণি ঘূৰি আহোঁতে দিছ অলছ' ডেছক্ৰাইবছ দ্য বিহেভিয়াৰ অফ এন 8 year চাইল্ড টু আৰু এইটোৱেও 8 বছৰীয়া ছোৱালী এজনীৰ বিহেভিয়াৰটো ব্যৱহাৰটো আমাক দেখুৱাই বা পৰ্ট্ৰে কৰায় তো আনচাৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ চোৱা Yes, for instance, when the author says she was fascinated by the bus and watching the bus filled with a new set of new set of people each time was a source of unending joy for her. When the author describes the bus, he stresses the color and looks of the new bus. Like Silva, because the child is attracted to color, the seats were soft and luxurious. The description that the author gives when Vali looked outside is also typical of an 8-year-old. The blue sky and acres of green field. So the enthusiasm of a child যে সেইটো সৰু ল'ৰা ছোৱালী এটাৰ যিটো উদ্যম সেইটো দেখাইছে এ কাউ ৰানিং ইন ফ্ৰণ্ট অফ দ্য বাছ ফেচিনেটেড দ্য চাইল্ড ৱেৰ ইজ দ্য চাইট অফ দ্য ডিড কাউ ব্ৰট টিয়াৰ্ছ ইন হাৰ আইজ এণ্ড চি ৰিফিউজ টু লুক আউটছাইড দ্য উইণ্ড' অন হাৰ ৰিটাৰ্ণ জাৰ্ণি দিছ অলছ' ডেছক্ৰাইবছ দ্য বিহেভিয়াৰ অফ এন 8-year-old চাইল্ড টু গতিকে সেইবিলাকেই 8 বছৰীয়া ছোৱালী এজনীৰ বিহেভিয়াৰটো আমাক দেখুৱাইছে তো সেইবিলাকে আছিল তোমালোকৰ টেক্সট বুকত থকা কুৱেশ্যন এণ্ড আনচাৰবিলাক মই ছল্ভ কৰি দিব ট্ৰাই কৰিলোঁ আশা কৰিছোঁ তোমালোকৰ হেল্পফুল হ'ব ভিডিঅ'টো মই ইমানতে ষ্টপ কৰিব বিচাৰিছোঁ এণ্ড থেংক ইউ অল